নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ টপ 500 কুৱেশ্যনৰ এটা পাৰ্ট লৈ আহিছোঁ। যদি আপোনালোকৰ হাতত এক্সামৰ কাৰণে বহুত বেছি কম সময় আছে, তেনেহ'লে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত সুবিধাজনক হ'ব। ইয়াৰ পৰাই আপোনালোকে এক্সামত যিকোনো কুৱেশ্যন পাবই। ঠিক আছে, আজি আমি খেন বংশৰ সময়খিনিৰ কুৱেশ্যন আনসাৰ কেইটা আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যন, খেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? চক্ৰধ্বজ, নীলাম্বৰ, নীলধ্বজ, নৰনাৰায়ণ। খেন বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে নীলধ্বজ। নেক্সট কুৱেশ্যন, খেন ৰজাসকলৰ শুদ্ধ কালক্ৰমটো কি আছিলে? খেন বংশৰ তিনিজন ৰজাই শাসন কৰিছিলে, সেইকেইজন হৈছে নীলধ্বজ, চক্ৰধ্বজ আৰু নীলাম্বৰ। আৰু ইয়াত আমাক সুধিছে শুদ্ধ কালক্ৰমটো কি হয়? ইয়াত শুদ্ধ কালক্ৰমটো হ'ব নীলধ্বজ, চক্ৰধ্বজ আৰু নীলাম্বৰ। নীলধ্বজ প্ৰতিষ্ঠাপক ৰজা আছিলে, চক্ৰধ্বজ দ্বিতীয়জন ৰজা আছিলে আৰু তেওঁৰ সময়তে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে। আৰু নীলাম্বৰ আছিলে শেষৰজন ৰজা আৰু তেওঁৰ সময়তে আলাউদ্দিন হুছেইন শ্বাহে অসম আক্ৰমণ কৰিছিল আৰু খেন বংশৰ সীমানতে শেষ হৈছিল। অৰ্থাৎ নীলাম্বৰ হৈছে এই বংশৰ শেষৰ ৰজা। নেক্সট কুৱেশ্যন, 1498 চনত খেন বংশক কোনে পৰাস্ত কৰিছিলে? কোচ বংশ, আলাউদ্দিন হুছেইন শ্বাহ, আহোম বংশ, মোগল। 1498 চনত খেন বংশক আলাউদ্দিন হুছেইন শ্বাহে পৰাস্ত কৰিছিলে। নেক্সট কুৱেশ্যন, খেন বংশৰ শাসনকালৰ আনুমানিক সময় কিমান আছিলে? 1550 পৰা 1250 খ্ৰীষ্টাব্দ, 1257 পৰা 1440 খ্ৰীষ্টাব্দ, 1440 পৰা 1498 খ্ৰীষ্টাব্দ, 1498 পৰা 1550 খ্ৰীষ্টাব্দ। খেন বংশৰ শাসনকালৰ সময়সীমা আছিলে 1440 পৰা 1498 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ কোন বংশৰ ৰাজত্বকালত জন্ম হৈছিলে? আহোম বংশ, খেন বংশ, কোচ বংশ, পাল বংশ। শ্ৰীমন্ত শংকৰদেৱৰ খেন বংশৰ শাসনকালৰ সময়ত জন্ম হৈছিলে আৰু সময়ত খেন বংশৰ দ্বিতীয়জন ৰজা চক্ৰধ্বজ আছিলে। নেক্সট কুৱেশ্যন, অসমৰ কি উল্লেখযোগ্য ধৰ্মীয় স্থান চুফী সাধু গিয়াছুদ্দিন আলিয়াৰ লগত জড়িত? পানবাৰী মছজিদ, ৰঙামাটি মছজিদ, পোৱামক্কা, চৈয়দ চাহনুৰ দেৱানন্দ দৰগাহ। চুফী সাধু গিয়াছুদ্দিন আলিয়াৰ লগত পোৱামক্কা জড়িত। আৰু এইখিনিতে যে আহিলে গিয়াছুদ্দিন আলিয়া বা খেন বংশৰ সময়ত গিয়াছুদ্দিন আলিয়াৰ কথা কিয় আহিলে? যেতিয়া আলাউদ্দিন হুছেইন শ্বাহে অসম আক্ৰমণ কৰিছিলে, আলাউদ্দিন হুছেইন শ্বাহৰ লগত গিয়াছুদ্দিন আলিয়া অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, অসমৰ কোনখন চহৰত গিয়াছুদ্দিন আলিয়াৰ সৈতে জড়িত পোৱামক্কা তীৰ্থস্থান অৱস্থিত? গুৱাহাটী, যোৰহাট, হাজো, তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাজো, অৰ্থাৎ পোৱামক্কা হাজোত আছে। নেক্সট কুৱেশ্যন, আলাউদ্দিন হুছেইন শ্বাহে কোন কমতা ৰজাক আক্ৰমণ কৰিছিলে? বিশ্বসিংহ, ধ্যান মাণিক, নীলাম্বৰ, প্ৰতাপ ৰুদ্ৰদেৱ। আলাউদ্দিন হুছেইন শ্বাহে নীলাম্বৰৰ সময়ত অসম আক্ৰমণ কৰিছিলে। ঠিক আছে, আপোনালোকে মোৰ এই কুৱেশ্যন আনচাৰৰ পাৰ্টটো যদি ভাল পাইছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ লগৰসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।